আজি সঁচাকৈ গহনা নেকি মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ টুইট যোগে কৰিলে চূড়ান্ত ঘোষণা আপোনালোকক মই মুখ্যমন্ত্ৰীগৰাকীৰ এই টুইটটো দেখুৱাই দিছো এক্সত যে তেওঁ পোষ্ট কৰিছিলে এক্স যোগে ইয়াতে তেওঁ উল্লেখ কৰিছে যে I would like to inform all parents and students that the SLC examination result will not be released tomorrow আৰু এই যেটো এক্স যোগে পোষ্ট কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কালি ৰাতি কৰিছিলে ৰাতিৰ ভাগতে তো ইয়াতে আজিৰ কথা কোৱা হৈছিল যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি বোৰ্ডে ঘোষণা নকৰে বা আজি ঘোষণা কৰা নহয় once the results are ready the board will announce them promptly যেতিয়া ৰিজাল্ট ৰেডি হ'ব বোৰ্ডে এইটো ঘোষণা কৰিব ফলাফল please remain patient লগতে অসমীয়াতে কোৱা হৈছে যে সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ আজিৰ কথা কোৱা হৈছিল যে আজি ঘোষণা কৰা নহয় ফলাফল প্ৰস্তুত হোৱাৰ লগে লগেই ঘোষণা কৰা হ'ব তো মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে স্পষ্ট কৰি উল্লেখ কৰিছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি দিয়া নহয় যেহেতু একাংশ নিউজ চেনেল আৰু ৱেব পৰ্টেলত কালি এটা খবৰ প্ৰকাশিত হৈছিল সৰ্বত্ৰে বিয়পি পৰিছিল যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল SSEB বোৰ্ডে আজি অৰ্থাৎ 10 এপ্ৰিল দিনৰ 10 বজাতে ঘোষণা কৰিব বুলি আৰু এই খবৰটো আসলতে ভুৱা খবৰ আছিল অসমৰ প্ৰায় সকলো নিউজ চেনেলত এই খবৰটো প্ৰকাশিত হৈছিল কিন্তু পিছতে তেওঁলোকে আকৌ এবাৰ আৰু এটা ইনফৰমেশন দিলে যে আজি ফলাফল দিয়া নহয় আৰু এইটোকে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাতিৰ ভাগত এই যেটো খবৰ প্ৰকাশিত হৈছিল এইটোকে চূড়ান্ত কৰি দিলে এক্সত এটা পোষ্ট যোগে যে আজি ফলাফল ঘোষণা কৰা নহয় ফলাফল প্ৰস্তুত হলে বোৰ্ডে ঘোষণা কৰিব আৰু আমাৰ হাতত ফলাফলৰ এটা তাৰিখ আহি পৰিছে ফলাফল ঘোষণাৰ এটা এপ্লিকেশনৰ মানুহজনৰ পৰা তো মই আপোনালোকৰ সৈতে ইয়াৰ ইনফৰমেশন শেয়াৰ কৰিম চূড়ান্ত কৰি দিম আপোনালোকে ইয়াৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ